নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল সাত বিহু আৰু সেয়ে সাত বিহুত নামনি অসমৰ ফালে সাত সেকি খোৱা বুলি কয়। সাতবিধ শাক খোৱা হয় আৰু আমাৰ আইতাহঁতে আগতে এনেদৰে সাত বিহুৰ দিনাখন সাত সেকি খাইছিল আৰু সেয়ে পৰম্পৰা অনুসৰি আমিও এতিয়ালৈ তেনেদৰে খাওঁ। আৰু এয়া মই সাত সেকি তুলিম। এয়া আমাৰ ঘৰৰ এণ্ডেল নৰসিংহ আৰু এয়া মই ঘৰত কেইপাতমান এয়া সেই মৰিচা শাকছিল, এয়া মই তুলিম। এয়া মই সাত সেকি কৰিম আৰু তাৰ লগত দিম মই লাওৰ আগ দিম আৰু নৰসিংহৰ পাতো দিম এটা বা দুটা আৰু ইফালে দিম মই পুই শাক, ভাতকেৰেলাৰ পাত আৰু এতিয়া খুতুৰা ভতুৱা সেইবিলাক শাক নাপায়, সেইকাৰণে মই সাতবিধ হোৱাকৈ দিম আৰু ঢেকীয়াও দিব লাগে। এনেদৰে ঢেকীয়া বোলে বিহুৰ ভিতৰত খালেহে বহাগৰ মাহত খাব পাৰি, সেয়ে মই এনেদৰে দি সাতবিধ শাক যোগাৰ কৰি ল'ম। মৰিচা, ঢেকীয়া আৰু পুই, নৰসিংহৰ পাতো দি দিছোঁ আৰু হেৰি পাত দিছোঁ মই ভাতকেৰেলাৰ পাত। এনেদৰে মই সাতবিধ যোগাৰ কৰি দি দিছোঁ। লাওৰ আগ আৰু মই এনেদৰে শাকখিনি ধুই পখালি লৈছোঁ, সেয়া কুটি আছোঁ। সেইখিনি ভালদৰে ধুই লৈ মই কুটি লওঁ আৰু ইয়াত পুই শাকো আছে। ইয়াত শাক এনেদৰে হোৱাই নাই, তথাপি আজি সাত বিহু বুলি সাত সেকি খাম। সেইখিনি মই এতিয়া কুটি আছোঁ। বিহু চবৰে ভালে ভালে গ'ল চাগে, মোৰো গ'ল ভালে ভালে। আৰু এতিয়া মই এনেদৰে কেৰাহীখন বহাই দিছোঁ আৰু ইয়াত তেল দিছোঁ আৰু ইয়ে যিহেতু শাক, মই ইয়াত অকল পিঁয়াজে দি দিম, অন্য মছলা মই ব্যৱহাৰ নকৰোঁ। শাকত আমি তেনেদৰে মছলা একো নিদিওঁৱে পিঁয়াজৰ বাহিৰে, আৰু মই এটা জলকীয়া দি দিম আৰু এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম পিঁয়াজখিনি। আৰু ইয়াত নিমখ হালধি আৰু মছলা একো ব্যৱহাৰ নকৰোঁ শাকত। আৰু ইফালে মোৰ হৈছে এয়া আলু, বিলাহী আৰু মাছৰ জোল। আজি মোৰ দুপৰীয়া এয়া শাক ভাজি আৰু মাছৰ জোল। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাত মই শাকখিনি বহাই দিলোঁ আৰু শাকখিনি অকণমান পানী উঠাৰ নিচিনা হৈছে। তাৰমানে ইয়াত পুই শাক আছে না, পুই শাকটো মানে অকণমান বিজলুৱা আৰু পানীৰ নিচিনা, সেইকাৰণে শাকখিনি পানীৰ নিচিনা হৈ গৈছে অকণমান। আৰু কোনোবাই হয়তো দিবও পাৰে কিবা অন্য মছলা, মই কিন্তু একো বেলেগ মছলা নিদিওঁ আৰু ইয়াত অকল পিঁয়াজে আৰু এটা জলকীয়া কাটি দিছোঁ আৰু এয়া শাক ভাজি। আৰু মোৰ শাক ভাজিখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পাই জনাবচোন। যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু এয়া মোৰ সাত সেকি খোৱাৰ বাবে ৰেডি। আৰু সন্ধিয়ালৈকে বিহু আহিছিলে আমাৰ চোতালত। বিহু বুলি ক'লে সঁচাকৈ চোতালত যেতিয়া নাচিব খুব ভাল লাগে। এয়া দুঠৰা বিহু আহিছিল আমাৰ ইয়ালৈ। কেইটামান সৰু সৰু ল'ৰা ছোৱালী আৰু কেইটামান আমাৰ আয়তীসকল, তাৰে মই অকণমান ভিডিঅ'
Thank you.